নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম জুন মাহৰ সকলোবিলাক প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰিম বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আছে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব প্ৰথমতে আমি আসাম ৰিলেটেড কথাখিনি আলোচনা কৰিম তাৰ পিছত নেশ্যনেল কি ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম তো এইখিনিতে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইন ডিটেইলছ পঢ়িব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে monthly e-books লগতে ইম্পৰ্টেন্ট নোটস মক টেষ্ট সকলোবিলাকে আপোনালোকে পাব এবছৰলৈকে আপোনালোকে আপডেট বিলাক পাই থাকিব ঠিক আছে ইয়াৰ পৰা সিটেট আসাম টেট এনে ধৰণৰ যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে কোৰ্সসমূহ পাৰচেজ বা এক্সেছ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নত সুধিছে which of the following products is not among the four Assam products that received GI tags in June 2026 যে 2026 চনৰ জুন মাহত GI tag লাভ কৰা অসমৰ চাৰিটা সামগ্ৰীৰ ভিতৰত তলৰ কোনটো সামগ্ৰী নহয় যে জুন মাহত চাৰিটা সামগ্ৰীৰ ওপৰত অসমৰ চাৰিটা সামগ্ৰীৰ ওপৰত GI tag দিয়া হৈছিল গতিকে তলৰ কোনটো নহয় হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি মুগা সিল্ক গতিকে চাৰিটা সামগ্ৰীৰ ভিতৰত মুগা সিল্ক নাছিলে অসমৰ বিহু পেপা আছিলে যেটো মহৰিঙৰ পেপা তাৰ পিছত অসমৰ বা শিল্প তাৰ পিছত দেউৰী হস্ততাঁত সামগ্ৰী আৰু কাৰ্বি আংলং হ্যান্ডলুম প্ৰডাক্টস বিলাকো আছিলে গতিকে চাৰিটা সামগ্ৰীৰ ওপৰত জিআই ট্যাগ দিয়া হৈছিল মুগা সিল্কৰ ওপৰত নহয় তো উত্তৰ অপচন নম্বৰ ডি হ'ব নেক্সট কোৱেশ্চনটো লৈকে আহিছো কোৱেশ্চন নম্বৰ 2 লৈকে ইয়াতে সুধিছে which institution supported the GI registration of the four Assam products গতিকে যি চাৰিটা প্ৰডাক্টৰ ওপৰত জিআই ট্যাগ দিয়া হৈছে তো এই সামগ্ৰীবিলাকৰ ৰেজিষ্ট্ৰেচনত কোনটো সংস্থাই সহায় কৰিছিল হেতু হৈছে প্ৰশ্ন এটা সংস্থাই সহায় কৰিছিল তো উত্তৰ হ'ব অপচন নম্বৰ সি নাবাৰ্ড গতিকে নাবাৰ্ডে সহায় কৰিছিল জিআই ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰত গতিকে 2026 চনৰ জুন মাহত চাৰিটা প্ৰডাক্টৰ ওপৰত অসমৰ চাৰিটা প্ৰডাক্টৰ ওপৰত সামগ্ৰীৰ ওপৰত জিআই ট্যাগ জিওগ্ৰাফিক্যাল ইন্ডিকেশন ট্যাগ দিয়া হৈছে আৰু ইয়াক সাপোৰ্ট কৰিছিল ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰত নাবাৰ্ড হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেন্ট তো মনত ৰাখিব এটো সুধিব পাৰে ইয়াৰ ফুল ফৰ্মটো জানিব ইয়াৰ ফুল ফৰ্মটো জানি থব নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেন্ট ঠিক আছে গতিকে কি চাৰিটা প্ৰডাক্টৰ ওপৰত দিয়া হৈছিল জিআই ট্যাগ আপোনালোকে মনত ৰাখিব হেয়া হৈছে অসমৰ বিহু পেপা যেটো মহৰিঙৰ পেপা এটা মিউজিক্যাল ইনস্ট্ৰুমেন্ট হয় তাৰ পিছত 2 নম্বৰত আছে আসাম বেম্বু ক্ৰাফটছ গতিকে বা শিল্প বাহেৰে জিমান সামগ্ৰীবিলাক যে বনোৱা হয় গতিকে বেম্বু হ্যান্ডিক্ৰাফট হয় 3 নম্বৰত আছে কাৰ্বি আংলং হ্যান্ডলুম প্ৰডাক্টস গতিকে কাৰ্বি আংলঙৰ হ্যান্ডলুম প্ৰডাক্টস বিলাকে পাইছে তো এটো কাৰ্বি কমিউনিটিৰ হয় তাৰ পিছত দেউৰী হ্যান্ডলুম প্ৰডাক্টস গতিকে দেউৰী সকলে যে হ্যান্ডলুম প্ৰডাক্টস সামগ্ৰী নিৰ্মাণ কৰে সেই সামগ্ৰীবিলাকৰ ওপৰত গতিকে চাৰিটা সামগ্ৰীৰ ওপৰত জিআই ট্যাগ দিয়া হৈছে সহায় কৰিছিল ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰত নাবাৰ্ডে নেক্সট কোৱেশ্চন লৈকে আহিম এতিয়া কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে উঠিছে হাউ মেনি আৰ্টিষ্ট from Assam were selected for the Sangeet Natak Academy Award for 2024 and 25 যে 2024 আৰু 25 চনৰ সংগীত নাটক অকাডেমি বঁটাৰ বাবে অসমৰ পৰা কিমানজন শিল্পী নিৰ্বাচিত হৈছিল গতিকে 2024 আৰু 25 ৰ বাবে সংগীত নাটক একাডেমি এৱাৰ্ডৰ বাবে সিলেক্ট হৈছে বা নিৰ্বাচিত হৈছে গতিকে কিমান গৰাকী অসমৰ পৰা শিল্পী নিৰ্বাচিত হৈছে হেতু হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ সি 5 গতিকে 5 গৰাকী এবাৰ অসমৰ পৰা নিৰ্বাচিত হৈছে ঠিক আছে তো নেক্সট কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 4 লৈকে ইয়াতে সুধিছে প্ৰেম ওজা বৰবায়ন ৰিসিভ দা সংগীত নাটক একাডেমি এৱাৰ্ড 2024 ফৰ হিজ কন্ট্ৰিবিউশন টু গতিকে প্ৰেম ওজা বৰবায়নে 2024 বৰ্ষৰ সংগীত নাটক একাডেমি এৱাৰ্ড লাভ কৰিছে গতিকে কোনটো ক্ষেত্ৰত তেখেতে লাভ কৰিছে কথক থিয়েটাৰ সত্ৰীয়া ডান্স নে ফক মিউজিক তো উত্তৰ হ'ব অপচন নম্বৰ সি সত্ৰীয়া ডান্স সত্ৰীয়া নৃত্যৰ বাবে তেখেতে লাভ কৰিছে সংগীত নাটক একাডেমি বঁটা প্ৰেম ওজা বৰবায়নে নেক্সট কোৱেশ্চন লৈকে আহিম এতিয়া কোৱেশ্চন নম্বৰ 5 লৈকে ইয়াতে সুধিছে which Assamese actress received the সংগীত নাটক একাডেমি এৱাৰ্ড for 2025 যে 2025 চনৰ সংগীত নাটক একাডেমি বঁটা কোন গৰাকী অসমীয়া অভিনেত্ৰীয়ে লাভ কৰিলে গতিকে এগৰাকী অসমীয়া অভিনেত্ৰীয়ে লাভ কৰিছে 2025 বৰ্ষৰ সংগীত নাটক একাডেমি বঁটা তো উত্তৰ হ'ব অপচন নম্বৰ বি চেতনা দাস গতিকে চেতনা দাস এগৰাকী প্ৰবীণ অভিনেত্ৰী গতিকে তেখেতে লাভ কৰিছে সংগীত নাটক একাডেমি বঁটা 2025 বৰ্ষৰ বাবে তো আমি যদি চাও 5 গৰাকী শিল্পী অসমৰ পৰা এইবাৰ লাভ কৰিছে সংগীত নাটক একাডেমি বঁটা 2024 আৰু 25 ৰ বাবে গতিকে যি এৱাৰ্ড দিয়া হল 2026 ত দিয়া হৈছে
কিন্তু 24ৰ বাবে আৰু 25ৰ বাবে দিয়া হৈছে গতিকে দুটা ক্যাটাগৰীত আপোনালোকে মনত ৰাখিব লাগিব 24ত পাইছে প্ৰেম ওজা বৰবায়ন তেখেতে সত্ৰীয়া ডান্সৰ বাবে পাইছে সত্ৰীয়া ডান্সত তেখেতৰ যি অৱদান তাৰ বাবে তেখেতে পাইছে তাৰ পিছতে পাইছে বিপুল চন্দ্ৰ দাস তেখেতে কথক ডান্সত পাইছে গতিকে কথক নৃত্যত তেওঁৰ যেটো পাৰদৰ্শিতা তাৰ বাবে তেখেতে লাভ কৰিছে এটো 2024ৰ ঠিক তেনেদৰে 2025 বৰ্ষৰ বাবেও লাভ কৰিছে 2025 বৰ্ষৰ বাবে লাভ কৰিছে চেতনা দাস তেখেতৰ থিয়েটাৰ বা তেখেতৰ অভিনয়ত তেওঁৰ যি অৱদান সেই অৱদানৰ বাবে তেখেতে লাভ কৰিছে আৰু আন দুগৰাকী আছে মল্লিকা কণ্ডলী সো তেখেতে সত্ৰীয়া নৃত্যৰ বাবে পাইছে আৰু ভাস্কৰ জ্যোতি ওজা তেখেতে সত্ৰীয় মিউজিকৰ বাবে পাইছে ঠিক আছে তেখেতে মিউজিকৰ বাবে পাইছে মল্লিকা কণ্ডলীয়ে পাইছে সত্ৰীয়া ডান্সৰ বাবে চেতনা দাস তেখেতে অভিনয়ৰ বাবে পাইছে থিয়েটাৰ বা এক্টিংৰ বাবে তেখেতে লাভ কৰিছে ঠিক আছে এয়া হৈছে 2025ত 2025ত 3 গৰাকী আৰু 2024ত 2 গৰাকী গতিকে টোটাল 5 গৰাকীয়ে লাভ কৰিছে গতিকে কোনে 24ত পালে কোনে 25ত পালে এইখিনি ডিফাৰেন্স আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হাউ মেনি আৰ্টিষ্ট ফ্ৰম আসাম ৰিসিভ দা উস্তাদ বিসমিল্লাহ খান युवा पुरस्कार फॉर द इयर्स 2024 एंड 25 গতিকে সংগীত নাটক একাডেমি এৱাৰ্ডৰ লগতে উস্তাদ বিসমিল্লাহ খান युवा पुरस्कार দিয়া হৈছে 24 আৰু 25ৰ বাবে গতিকে অসমৰ পৰা কিমান গৰাকী লাভ কৰিছে এটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি 6 গতিকে 6 গৰাকীয়ে লাভ কৰিছে কোনে কোনে লাভ কৰিছে এই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হু ৰিসিভ দা উস্তাদ বিসমিল্লাহ খান युवा पुरस्कार 2024 for Satriya dance গতিকে সত্ৰীয়া নৃত্যৰ বাবে উস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ 2024 বৰ্ষত কোনে লাভ কৰিছিল তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব মীনাক্ষী মেধিয়ে লাভ কৰিছে উস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ 2024 বৰ্ষৰ বাবে তো আমি ইয়াতে মনত ৰাখিব লাগিব টোটাল 6 গৰাকীয়ে পাইছে গতিকে 2024 বৰ্ষৰ বাবে পাইছে সত্ৰীয়া ডান্সত মীনাক্ষী মেধি ফক মিউজিকৰ বাবে পাইছে দিলীপ হীৰা থিয়েটাৰ ডাইৰেকশনৰ বাবে পাইছে বিদ্যুৎ কুমাৰ নাথ নাট্য পৰিচালনাৰ বাবে ঠিক তেনেদৰে 2025 বৰ্ষৰ বাবে পাইছে নিৰঞ্জন শইকীয়া বৰবায়ন সত্ৰীয়া ডান্সৰ বাবে দেৱজিৎ শইকীয়া খলৰ বাবে পাইছে তেখেতে হিৰক জ্যোতি শৰ্মা তেখেতে ফক মিউজিক বা টকাৰী গীতৰ বাবে তেখেতে লাভ কৰিছে গতিকে এয়া টোটাল আছিল 6 গৰাকী 2024ত 3 গৰাকী আৰু 2025ত 3 গৰাকী তো এইখিনি আপোনালোকে মনত ৰাখিব সংগীত নাটক একাডেমি এৱাৰ্ড কোনে কোনে পালে আৰু উস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ বা যুৱ পুৰস্কাৰ কোনে কোনে পালে মনত ৰাখিব এতিয়া আহিম নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে টাৰ্মিনেল 2 অফ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট গুৱাহাটী ৱাজ ৰিকগনাইজড বাই হুইচ ইন্টাৰনেশ্যনেল এৱাৰ্ড তো ৰিসেন্টলি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টে এটা ইন্টাৰনেশ্যনেল এৱাৰ্ড পাইছে আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে গতিকে সেই বঁটাটো কি হেতু হৈছে প্ৰশ্ন আৰু উত্তৰটো হ'ব অপচন নম্বৰ সি প্ৰিক্স ফাৰ্চেলিছ আৰ্কিটেকচাৰ এণ্ড ডিজাইন এৱাৰ্ডছ গতিকে এই প্ৰিক্স ফাৰ্চেলিছ আৰ্কিটেকচাৰ এণ্ড ডিজাইন এৱাৰ্ডৰ দ্বাৰা সন্মানিত হৈছে গুৱাহাটী গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট ঠিক আছে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় যি বিমানবন্দৰ তাৰ টাৰ্মিনেল যেটো 2 এই টাৰ্মিনেল 2 এ লাভ কৰিছে এই এৱাৰ্ড আৰু কোনটো ক্যাটাগৰীত লাভ কৰিছে ওয়াৰ্ল্ডছ মোস্ট বিউটিফুল এয়াৰপোৰ্ট বিশ্বৰ সকলোতকৈ ধুনীয়া এয়াৰপোৰ্ট বিলাকৰ ভিতৰত আমাৰ এই গুৱাহাটীৰ এয়াৰপোৰ্টৰ নাম সন্নিবিষ্ট হৈছে আৰু কোনে দিছে প্ৰিক্স ফাৰ্চেলিছ আৰ্কিটেকচাৰ এণ্ড ডিজাইন এৱাৰ্ড 2026ত গতিকে এই যেটো টাৰ্মিনেল 2 এই টাৰ্মিনেল 2ৰ যেটো অভিনৱ যেটো স্থাপত্য বা তাৰ যেটো নক্সা যি অংকন কৰা হৈছে বা যেটো ডিজাইন বনোৱা হৈছে এটো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এটা সাংস্কৃতিক যেটো পৰিচয় এটা ইয়াত পৰা পোৱা যায় গতিকে ইয়াৰ বাবে সিলেক্ট কৰা হৈছে ওয়াৰ্ল্ডছ মোস্ট বিউটিফুল এয়াৰপোৰ্টৰ ভিতৰত সন্নিবিষ্ট কৰা হৈছে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টৰ টাৰ্মিনেল 2 নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে দা ডিজাইন অফ টাৰ্মিনেল 2 ইজ ইনস্পায়াৰ্ড বাই হুইচ ফ্লাৱাৰ গতিকে টাৰ্মিনেল 2ৰ ডিজাইনত এটা ফুলৰ আমি আৰ্হি পাও বা নক্সা এটা পাইছো গতিকে কোনটো ফুলৰ পৰা অনুপ্ৰাণিত হৈছে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি ফক্সটেইল অৰ্কিড বা যাক আমি কপৌ ফুল বুলি কওঁ ঠিক আছে তো ছবিত আপোনালোকে দেখিছে এই যেটো ডিজাইন গতিকে কপৌ ফুলৰ আৰ্হিত বনোৱা হৈছে টাৰ্মিনেল 2ৰ যেটো নক্সা ফক্সটেইল অৰ্কিড কপৌ ফুলৰ দ্বাৰা অনুপ্ৰাণিত হৈ বনোৱা হৈছে নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হু হ্যাজ বিন সিলেক্টেড ফৰ দা
কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ড 2024 ইন দ্য ডান্স কেটেগৰী যে কলাগুৰু বিষ্ণু ৰাভা বঁটা 2024ৰ বাবে নৃত্য শাখাত কোনে নিৰ্বাচিত হৈছে গতিকে বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ড দিয়া হ'ল আৰু এইটো 2024 বৰ্ষৰ বাবে দিয়া হৈছে গতিকে ইয়াক কোনে পালে কাক নিৰ্বাচিত কৰা হৈছে এইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি মানিক বৰবায়ন গতিকে মানিক বৰবায়নক দিয়া হৈছে বা তেওঁ লাভ কৰিছে কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ড 2024 ঠিক আছে এইটো 2024ৰ বাবে দিয়া হৈছে সো কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ড আনেগৰাকীও লাভ কৰিছে তেখেত হৈছে মধুসূদন দাস সো তেখেত ফাইন আৰ্টছ কেটেগৰীত লাভ কৰিছে কিন্তু প্ৰশ্নটো আমাক সুধিছে ডান্স কেটেগৰী গতিকে ডান্স কেটেগৰীত আছিল মানিক বৰবায়ন ঠিক আছে ঠিক তেনেদৰে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে দা সতী সাধিনী এৱাৰ্ড 2026 হেজ বিন এনাউন্সড ফৰ যে সতী সাধিনী বঁটা 2026 কাক প্ৰদান কৰা হৈছে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি গীতা উপাধ্যায় লাভ কৰিছে সতী সাধিনী এৱাৰ্ড 2026 তো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা 2024ৰ বাবে দিয়া হৈছে ঠিক তেনেদৰে আজান পীৰ এৱাৰ্ড দিয়া হৈছে 2025ৰ বাবে আৰু সতী সাধিনী এৱাৰ্ড দিয়া হৈছে 2026ৰ বাবে তো ইয়াতে আপোনালোকে মনত ৰাখিব লাগিব যে মানিক বৰবায়ন তেখেতে কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ড পাইছে 2024ৰ বাবে আৰু কেটেগৰী কোনটো ডান্স কেটেগৰী ঠিক তেনেদৰে মধুসূদন তেখেতে লাভ কৰিছে কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ডে পাইছে কিন্তু তেওঁৰ কেটেগৰীটো বেলেগ তেওঁৰ কেটেগৰী হৈছে ফাইন আৰ্টছ কেটেগৰীত তেওঁ পাইছে 2024ৰ বাবে পাইছে দুগৰাকী ঠিক তেনেদৰে 2025ৰ বাবে দিয়া হৈছে আজান পীৰ এৱাৰ্ড আৰু এয়া লাভ কৰিছে শামসুদ্দিন আহমেদে লাভ কৰিছে আজান পীৰ বঁটা আৰু সতী সাধিনী বঁটা লাভ কৰিছে 2026 বৰ্ষৰ গীতা উপাধ্যায় তো এই পইণ্টছবিলাক ইম্পৰ্টেণ্ট পইণ্টছবিলাক মনত ৰাখিব আপোনালোকে ঠিক আছে ডিফাৰেঞ্চবিলাক এতিয়া আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা হেজ বিন এলটেড হুইচ অফ দ্য ফলোয়িং পৰ্টফলিঅ'জ গতিকে আমি যদি চাওঁ ৰিচেণ্টলি আমাৰ মন্ত্ৰীসকলৰ যিটো পৰ্টফলিঅ'বিলাক দিয়া হৈছে বা পৰ্টফলিঅ'বিলাক এতিয়া অলট পালতো হৈছে নতুন মিনিষ্টাৰ বা নতুন পৰ্টফলিঅ' গতিকে এইখিনি আমি মনত ৰাখিব লাগিব কেতিয়াবা এইবিলাকৰ ওপৰতো প্ৰশ্ন সোধে যিহেতু নতুনকৈ এই পৰ্টফলিঅ'বিলাক দিয়া হৈছে গতিকে ইয়াত সুধিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কোনটো দপ্তৰৰ তেখেত মিনিষ্টাৰ হয় তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি ফাইনেন্স এণ্ড ফৰেষ্ট গতিকে বিত্তমন্ত্ৰী আৰু বিত্ত আৰু বন দুয়োটাই তেওঁৰ হাতত আছে বা তেওঁৰ দায়িত্বত দিয়া হৈছে তো এইটো মনত ৰাখিব আগত আমাৰ ফাইনেন্স মিনিষ্টাৰ আছিল অজন্তা নেওগ এইবাৰ আমাৰ জয়ন্ত মল্ল বৰুৱা নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে হুইচ মিনিষ্টাৰ ইজ ইন চাৰ্জ অফ হেল্থ ডিপাৰ্টমেণ্ট গতিকে স্বাস্থ্য বিভাগৰ দায়িত্ব এতিয়া কোন মন্ত্ৰীৰ হাতত আছে তো আমাক সুধিব পাৰে এনেধৰণৰ প্ৰশ্নবিলাক তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব অশোক সিংঘলৰ হাতত আছে বা তেওঁ হৈছে এতিয়া স্বাস্থ্যমন্ত্ৰী তো ইম্পৰ্টেণ্ট যিবিলাক পৰ্টফলিঅ' হয় এইবিলাক মনত ৰাখিব কাৰণ আমাৰ মুখ্যমন্ত্ৰী কোন সেয়া আমি সকলোৱে জানোৱে আৰু তেওঁৰ হাতত আন কেইটামান দপ্তৰ আছে যেনে হোম মিনিষ্ট্ৰী আছে তেওঁৰ হাতত PWD আছে বা পাৱাৰ আছে গতিকে এইখিনি তেওঁৰ হাতত আছে তাৰ উপৰি জয়ন্ত মল্ল বৰুৱাক তেখেতক ফাইনেন্স আৰু ফৰেষ্ট এই দুটা দপ্তৰ দিয়া হৈছে দুটা পৰ্টফলিঅ' দিয়া হৈছে ডক্টৰ ৰণোজ পেগু তেখেত আগতো শিক্ষামন্ত্ৰী আছিল এতিয়াও আছে এডুকেশ্যন আৰু IT দুটা দিয়া হৈছে অশোক সিংঘল তেখেতক হেল্থ দিয়া হৈছে হেল্থ মিনিষ্টাৰ ঠিক তেনেদৰে অজন্তা নেওগক দিয়া হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আৰু টুৰিজিম আগত আছিলে তেখেত ফাইনেন্স মিনিষ্টাৰ আছিলে গতিকে এতিয়া তেওঁৰ দায়িত্ব আছে বা তেওঁৰ মন্ত্ৰিত্ব দিয়া হৈছে কোনটো দপ্তৰত ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আৰু টুৰিজিমত দিয়া হৈছে তো এইবিলাক প্ৰশ্ন আমাক সুধিব পাৰে তাৰ ওপৰত পীযুষ হাজৰিকাক দিয়া হৈছে এগ্ৰিকালচাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ দিয়া হৈছে গতিকে কৃষি মন্ত্ৰী বুলি সুধিলে পীযুষ হাজৰিকা হ'ব অতুল বৰা তেখেত পঞ্চায়ত মিনিষ্টাৰ হয় আৰু এক্সাইজৰ দায়িত্বটো আছে তেখেত অতুল বৰা আৰু কেশৱ মহন্ত তেখেত ৰেভিনিউ আৰু সায়েন্স এণ্ড টেকনলজি হয় তো এইবিলাক ইম্পৰ্টেণ্ট হয় এইবিলাক মিনিষ্ট্ৰী ইম্পৰ্টেণ্ট হয় গতিকে সকলোবিলাক মনত নাৰাখিলেও ইম্পৰ্টেণ্ট যিখিনি মিনিষ্ট্ৰী আছে ফাইনেন্স হওক ফৰেষ্ট হওক হেল্থ হওক এডুকেশ্যন হওক বা এগ্ৰিকালচাৰ হওক তো এইবিলাক আপোনালোকে মনত ৰাখিব ঠিক আছে তো এতিয়া আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হুজ ৰেকৰ্ড ডিড নৰেন্দ্ৰ মোদী সাৰপাছ টু বিকাম ইণ্ডিয়াছ লংগেষ্ট ছাৰ্ভিং ডেমক্ৰেটিকেলি ইলেক্টেড প্ৰাইম মিনিষ্টাৰ যে নৰেন্দ্ৰ মোদীয়ে কাৰ অভিলেখ অতিক্ৰম কৰি ভাৰতৰ সৰ্বাধিক দীৰ্ঘদিনীয়া গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হ'ল গতিকে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰ যিটো তালিকাত নৰেন্দ্ৰ মোদী তেওঁ অভিলেখ অতিক্ৰম কৰিছে কাৰ সৰ্বাধিক নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে তো উত্তৰ হ'ব অপচন নম্বৰ সি জৱাহৰলাল নেহৰু গতিকে জৱাহৰলাল নেহৰুৰ যিটো ৰেকৰ্ড সেইটো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে সো জৱাহৰলাল নেহৰু তেখেতৰ যিটো টেনিউৰ আছিলে
সেইটো 4398 দিন তেখেতে প্ৰাইম মিনিষ্টাৰ হিচাপে আছিলে কাৰ্যকাল তেওঁৰ আছিলে 4398 আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁ এই সময় তেওঁ অতিক্ৰম কৰিছে 4399 কনজিকিউটিভ ডে তেওঁ অলৰেডি পাৰ কৰিলে তেওঁৰ কাৰ্যকালত গতিকে এতিয়া আমি যদি কওঁ আটাইতকৈ দীৰ্ঘদিনৰ বাবে থকা প্ৰধানমন্ত্ৰী কোন হয় তেনেহলে নৰেন্দ্ৰ মোদী হ'ব ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে উঠিছে which climatic phenomenon is primarily responsible for the below normal monsoon forecast in India for 2026 যে ভাৰতত 2026 চনৰ বাবে স্বাভাৱিকতকৈ কম বাৰিষাৰ পূৰ্বাভাসৰ বাবে কোনটো জলবায়ুৰ পৰিঘটনা মূলতঃ দায়ী তো ইয়াতে সুধিছে আমাৰ যেটো স্বাভাৱিক যেটো বৰষুণ হ'ব লাগে নৰ্মেল যেটো মনসুন ফৰকাষ্ট হ'ব লাগে তো ইয়াতকৈ কম হৈছে বিলো হৈছে নৰ্মেলতকৈ তলত আহিছে 2026 ত গতিকে ইয়াৰ বাবে কোন ৰেসপন্সিবল হয় এই পৰিঘটনাৰ বাবে দায়ী কোন হয় হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি এল নিনো হৈছে ইয়াৰ বাবে দায়ী এতিয়া আমি জানিব লাগিব যে এল নিনো কি সো এল নিনো হৈছে মধ্য আৰু পূব বিষুবীয় প্ৰশান্ত মহাসাগৰত সাগৰ যেটো পৃষ্ঠ এই সাগৰ পৃষ্ঠৰ অস্বাভাৱিক যেটো উষ্ণতা হয় তাক এল নিনো বুলি কোৱা হয় মধ্য আৰু পূব বিষুবীয় প্ৰশান্ত মহাসাগৰৰ যেটো সাগৰৰ পৃষ্ঠ বা যেটো সাৰফেস সি সাৰফেস তাত যেটো টেম্পাৰেচাৰ যেটো অস্বাভাৱিক উষ্ণতা এটা হয় তো ইয়াক এল নিনো বুলি কোৱা হয় আৰু ইয়াৰ ফলতে কি হয় ইয়াৰ ফলতে বিলো নৰ্মেল ৰেইনফল হৈছে ভাৰতৰ দক্ষিণ পশ্চিমৰ যেটো মনসুন এই মনসুনটোক দুৰ্বল কৰিছে বা ৰেইনফল তাৰ ফলত আমাৰ কম হৈছে তো ইয়াৰ বাবে কোন দায়ী হ'ব এল নিনো তো এল নিনোই কি বুজায় বিষুবীয় প্ৰশান্ত মহাসাগৰৰ যেটো ওয়াৰ্মিং যেটো উষ্ণতা সেই উষ্ণতাটোক বুজায় এল নিনো আৰু যেটো কুলিং হ'ব বিষুবীয় প্ৰশান্ত মহাসাগৰৰ সাৰফেসৰ যেটো শীতলতা ইয়াক লা নিনা বুলি কোৱা হয় গতিকে এটো মনত ৰাখিব যেতিয়া উষ্ণতাটোক বুজায় এল নিনো আৰু যেটো শীতলতা বা কুলিংটোক বুজাব লা নিনা ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতে উঠিছে which Indian institution achieved the highest rank among Indian universities in the QS World University Ranking 2027 যে ৰিসেন্টলি QS World University Ranking 2027 দিয়া হৈছে আৰু ইয়াত ভাৰতীয় বিশ্ববিদ্যালয়ৰ ভিতৰত কোনখন ভাৰতীয় প্ৰতিষ্ঠানে সৰ্বোচ্চ স্থান লাভ কৰিছে যিমানবিলাক ভাৰতীয় বিশ্ববিদ্যালয় ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে এই ৰেংকিংত তাৰ ভিতৰত সৰ্বোচ্চ স্থান লাভ কৰা ভাৰতীয় প্ৰতিষ্ঠান কোনখন তো উত্তৰ হ'ব অপচন নম্বৰ সি ইণ্ডিয়ান ইনষ্টিটিউচন অফ টেকনলজি দিল্লী আইআইটি দিল্লী শীৰ্ষস্থান লাভ কৰিছে তো আমি যদি চাওঁ আইআইটি দিল্লী যেটো হাইয়েষ্ট ৰেংক লাভ কৰিছে ইউনিভাৰ্সিটি বিলাকৰ ভিতৰত ইণ্ডিয়ান ইউনিভাৰ্সিটি বিলাকৰ ভিতৰত যেটো QS World University Ranking 2027 ত আৰু যদি গোটেই গ্লোবালি বা ওয়াৰ্ল্ডৰ যেটো আমি ৰেংকিং চাও তেনেহলে আইআইটি দিল্লী আছে 118 নম্বৰ ৰেংকিংত আছে ঠিক আছে গতিকে গ্লোবালি চালে আইআইটি দিল্লী আছে 118 নম্বৰ পজিশনত ৰেংকত কিন্তু আমাৰ ইণ্ডিয়ান যিমান বিলাক ইউনিভাৰ্সিটি এই ৰেংকিংৰ ভিতৰত পৰিছে তো তাৰে ভিতৰত যদি চাও আমি ইণ্ডিয়াৰ হাইয়েষ্ট ৰেংক লাভ কৰিছে আইআইটি দিল্লী ঠিক আছে গতিকে আমি টপ 3 যদি চাও ইণ্ডিয়ান ইউনিভাৰ্সিটি বিলাকৰ ভিতৰত আইআইটি দিল্লী আছে প্ৰথম দ্বিতীয়তে আছে আইআইটি বম্বে তৃতীয়তে আছে আইআইটি মাদ্ৰাজ আৰু গ্লোবাল ৰেংকিং বিলাক ইয়াত দিয়া হৈছে গ্লোবাল ৰেংকিং কিমান তেওঁলোকৰ 118 হৈছে আইআইটি দিল্লীৰ 134 হৈছে আইআইটি বম্বে আৰু আইআইটি মাদ্ৰাজৰ হৈছে 170 ঠিক আছে নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 17 লৈকে ইয়াতে উঠিছে which organization publishes the QS World University Rankings যে এই যেটো ৰেংকিং দিয়া হয় World University Ranking তো এটো কোনে প্ৰকাশ কৰে এই ৰেংকিং উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব QS কুৱাকেৰেলি সাইমন্স গতিকে QS কুৱাকেৰেলি সাইমন্ডে পাবলিশ কৰে এই ৰেংকিং তো ইয়াতে আপোনালোকে মনত ৰাখিব টোটাল আমাৰ ইণ্ডিয়াৰ 52 ইণ্ডিয়ান ইনষ্টিটিউচন এই ৰেংকিংৰ ভিতৰত সোমাইছে বা এই ৰেংকিংত আছে আমাৰ ইণ্ডিয়াৰ কিমানখন ইউনিভাৰ্সিটি বা কিমানখন প্ৰতিষ্ঠান হেয়া হৈছে 52 ইণ্ডিয়ান ইনষ্টিটিউচন গতিকে এই ৰেংকিংত ভাৰতে এতিয়ালৈকে সৰ্বাধিক প্ৰতিনিধিত্ব লাভ কৰিছে 52 ইউনিভাৰ্সিটি এই ৰেংকিংৰ ভিতৰত আমাৰ সোমাইছে কিন্তু কোনো এখন ইউনিভাৰ্সিটিয়ে টপ 100 ৰ ভিতৰত সোমাব পৰা নাই 100 ৰ ওপৰত আছে সকলো ৰেংকিং 100 ৰ ভিতৰত কোনো এখন ইউনিভাৰ্সিটি নাই গ্লোবাল যেটো ৰেংকিং হয় তাৰ 100 ৰ ভিতৰত কোনো এখন ইউনিভাৰ্সিটি ইণ্ডিয়ান ইউনিভাৰ্সিটি বা ইণ্ডিয়ান প্ৰতিষ্ঠান এখন ইয়াৰ ভিতৰত নাই ঠিক আছে নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 18 লৈকে ইয়াতে উঠিছে which university retained the number 1 position globally in the QS World University Ranking 2027
গতিকে এই যেটো বিশ্ব যেটো ৰেংকিং হ'ব ইয়াতে 1 নম্বৰ স্থানত গ্লোবাল যেটো ৰেংকিংত 1 নম্বৰ স্থানত কোনখন ইউনিভাৰ্সিটি আছে তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব মাসাচুচেটছ ইনষ্টিটিউট অফ টেকনলজি MIT বুলি কোৱা হয় তো যোৱা 15টা বছৰে তেওঁলোকে শীৰ্ষস্থান লাভ কৰি আহিছে MIT ঠিক আছে এইটো পইণ্ট মনত ৰাখিব এইটো নাম্বাৰ 1 পজিশনত আছে গোটেই গ্লোবাল ৰেংকিংৰ ভিতৰত আৰু ইণ্ডিয়াৰ ইনষ্টিটিউচন বিলাকৰ ভিতৰত নাম্বাৰ 1ত আছে বা শীৰ্ষস্থানত আছে IIT দিল্লী নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 19 লৈকে ইয়াতে উঠিছে দা থিম অফ ইন্টাৰনেশনাল ডে অফ যোগা 2026 ইজ যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 ৰ মূল বিষয়বস্তু কি আছিল তো উত্তৰ হ'ব অপচন নম্বৰ সি যোগা ফৰ হেলদি এজিং তো এইটো আসলে এই বছৰৰ থিম আছিল তো আমি আলোচনা কৰিম নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 20 লৈকে ইয়াত উঠিছে দা থিম যোগা ফৰ হেলদি এজিং এলাইন্স উইথ হুইচ হু ইনিচিয়েটিভ সে এই যেটো বিষয়বস্তু আছিল এটো হুৰ ওয়ার্ল্ড হেলথ অর্গানাইজেশনৰ এটা পদক্ষেপৰ লগত সম্পৰ্কিত হয় এই থিমটো গতিকে কোনটো পদক্ষেপৰ লগত সম্পৰ্কিত হয় হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি হু ডিকেড অফ হেলদি এজিং 2021 টু 2030 তো এই বছৰৰ থিম আছিল আমাৰ যোগা ডে ইন্টাৰনেশনাল যোগা ডে যোগা ফৰ হেলদি এজিং তো আমাৰ যোগা ডে কেতিয়া পালন কৰা হল 21 জুন তাৰিখত পালন কৰা হৈছে ইন্টাৰনেশনাল যোগা ডে তো এতিয়া আমি যদি চাও সেটো WHO ৰ যেটো ইনিচিয়েটিভ হেতু আছিল ডিকেড অফ হেলদি এজিং মানে এটা ডিকেড মানে 10টা বছৰ এটা দশক 2021 ৰ পৰা 2030 লৈকে এই 10টা বছৰত গুৰুত্ব দিয়া হৈছে কাক যে যিবিলাক বয়োজ্যেষ্ঠ লোক আছে যিবিলাক বয়োজ্যেষ্ঠ লোক তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে বয়োজ্যেষ্ঠ লোকসকল স্বাস্থ্যৱান বা স্বাৱলম্বী কৰি ৰখা তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰা প্ৰতিজন ব্যক্তিৰে প্ৰয়োজন অনুসৰি যাতে স্বাস্থ্য বা সুস্বাস্থ্যৰ যত্ন নিশ্চিত কৰিব পাৰে তো তাৰ ওপৰত গুৰুত্ব দিছে গতিকে এই 10টা বছৰ এটা তেওঁলোকে ইনিচিয়েটিভ লৈছে WHO ডিকেড অফ হেলদি এজিং আৰু তাৰ লগত ৰিলেটেড কৰি এইবাৰ থিমটো ৰখা হৈছিল যোগা ডে যোগা ফৰ হেলদি এজিং গতিকে এইবাৰ গুৰুত্ব দিয়া হৈছে বয়োজ্যেষ্ঠ লোকসকলৰ ওপৰত গুৰুত্ব দিয়া হৈছে ঠিক আছে নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 21 লৈকে ইয়াতে উঠিছে সংবিধান হত্যা দিৱস অবজাৰ্ভড on 25 June commemorates which of the following events যে 25 জুন তাৰিখত পালন কৰা হৈছে সংবিধান হত্যা দিৱস তো এটো কোনটো ঘটনাক স্মৰণ কৰে এটা ঘটনা যেটোক স্মৰণ কৰি এই দিৱসটো পালন কৰা হয় সংবিধান হত্যা দিৱস হিচাপে তো উত্তৰ হ'ব অপচন নম্বৰ সি ডিক্লাৰেশন অফ ন্যাশনাল এমাৰ্জেন্সি ইন 1975 যে 1975 যেটো জৰুৰীকালীন ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় জৰুৰীকালীন ঘোষণা বা এমাৰ্জেন্সি ন্যাশনাল এমাৰ্জেন্সি তো এই ঘটনাটো স্মৰণ কৰি সংবিধান হত্যা দিৱস পালন কৰা হয় 25 জুন তাৰিখে ঠিক আছে গতিকে 1975 ৰ 25 জুন তাৰিখত ন্যাশনাল এমাৰ্জেন্সি দিয়া হৈছিল 1975 ৰ 25 জুন তাৰিখত আৰু এই এমাৰ্জেন্সি সময়ত যিমান হাৰাশাস্তি হৈছিল বা নাগৰিকসকলৰ স্বাধীনতা খৰ্ব হৈছিল কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল নাগৰিকসকলৰ ওপৰত এইবিলাকৰ কাৰণে ইয়াক সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হয় প্ৰতি বছৰে 25 জুন তাৰিখে ঠিক আছে নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 22 লৈকে ইয়াতে উঠিছে ভাৰত টেক্সি লঞ্চ ইন জুন 2026 ইন এন ইনিচিয়েটিভ অফ হুইচ মিনিষ্ট্ৰী যে 2026 চনত আৰম্ভ কৰা ভাৰত টেক্সি কোন মন্ত্ৰালয়ৰ উদ্যোগ যে এটা মন্ত্ৰালয়ে নতুনকৈ লঞ্চ কৰিছে ভাৰত টেক্সি কোনটো মন্ত্ৰালয়ে লঞ্চ কৰিছে তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যন সো মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যনে লঞ্চ কৰিছে ভাৰত টেক্সি এই বিষয়ে আলোচনা কৰিম কি হয় ভাৰত টেক্সি নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 23 লৈকে ইয়াতে উঠিছে দা প্ৰাইমাৰী অবজেক্টিভ অফ ভাৰত টেক্সি ইজ টু যে ভাৰত টেক্সিৰ প্ৰধান উদ্দেশ্য কি তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব প্ৰভাইড এ কোঅপাৰেটিভ বেসড টেক্সি সাৰ্ভিস এণ্ড ইমপ্ৰুভ ড্ৰাইভাৰ্ছ লাইভলিহুডছ যে সমবায় ভিত্তিক এক টেক্সি সেৱা প্ৰদান আৰু চালকৰ জীৱিকা উন্নত কৰা তো যোৱা 27 জুন তাৰিখত অমিত শাহ ডাঙৰীয়াই তেখেতে লঞ্চ কৰিছে গুজৰাটত ভাৰত টেক্সি তো মাল্টিপল সিটিত লঞ্চ কৰা হৈছে ভাৰত টেক্সি বহুকেইখন সিটিত আৰু ইয়া এক্সপান্ড কৰা হ'ব যাতে 500খন সিটিলৈকে এক্সপান্ড কৰিব পাৰে 2 বছৰৰ ভিতৰত তাৰ পিছত লাহে লাহে গোটেই অল ওভাৰ ইণ্ডিয়াত এক্সপান্ড কৰাৰ কথাও চিন্তা কৰিছে গতিকে এই ভাৰত টেক্সি হৈছে কোঅপাৰেটিভ সমবায় ভিত্তিক এটা প্লেটফৰ্ম হয় য'ত চালকসকলে অকল গাড়ী চলোৱা ব্যক্তি নহয় তেওঁলোকক সাৰথী বুলি কোৱা হৈছে আৰু এই যেটো সমবায় যেটো ভাৰত টেক্সি বুলি কোৱা হৈছে তাৰ তেওঁলোক সদস্য হ'ব আৰু মালিকো হ'ব যেনেদৰে ব্যক্তিগত যিবিলাক আমাৰ টেক্সি এপ আছে য'ত আমি বুকিং কৰোঁ ওলা উবেৰ এইবিলাক যি আছে তো এইবিলাকত কমিশন বিলাক মালিকে লয়
তো ইয়াতে কমিশন নাথাকিব, কাকো দিব নালাগিব, তেওঁলোকে গাড়ী চলাব, তেওঁলোকে মালিক, তেওঁলোকে সদস্য, তেনেধৰণৰ হ'ব। গতিকে এটা কোঅপাৰেটিভ বেছ হ'ব এই টেক্সি, ভাৰত টেক্সি এটা প্লেটফৰ্ম, য'ত তেওঁলোকে নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব, তেওঁলোক সাৰথী বুলি কোৱা হৈছে, আৰু তেওঁলোকে তাৰ উচিত মূল্য তেওঁলোকে পাব, কমিশন দিব নালাগিব কাকো। ঠিক আছে, এইটো ভাৰত চৰকাৰে লঞ্চ কৰিছে। তো আমি যদি চাওঁ, নাম হৈছে ভাৰত টেক্সি, টাইপটো হৈছে কোঅপাৰেটিভ বেছ ৰাইড হেইলিং প্লেটফৰ্ম হয়। তো এইটো অফিচিয়েলি 5 ফেব্ৰুৱাৰীতে লঞ্চ কৰা হৈছিলে, কিন্তু ৰিচেণ্টলি 26 জুন তাৰিখত অমিত শ্বাহ ডাঙৰে গুজৰাটত লঞ্চ কৰিছে। ঠিক আছে, তো এই যিটো প্লেটফৰ্ম হয়, ইয়াতে ব্যক্তিগত টেক্সি এপৰ দৰে কমিশন কাটি লোৱা নহয়, গতিকে ইয়াত কোনো ধৰণৰ কমিশন ব্যৱস্থা নাথাকে, চালকসকলে ইয়াত অধিক লাভান্বিত হ'ব। নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 24লৈকে। ইয়াতে সুধিছে, খুৰাচানী ইমলি ৰিচেণ্টলি এৱাৰ্ডেড এ GI টেগ ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট? যে শেহতীয়াকৈ GI টেগ লাভ কৰা খুৰাচানী ইমলি কোনখন ৰাজ্যৰ লগত জড়িত হয়? তো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব মধ্যপ্ৰদেশ। গতিকে খুৰাচানী ইমলি বাবৱ গছৰ এটা ফল হয়, আৰু ইয়াক পোৱা যায় মধ্যপ্ৰদেশৰ ধৰ জিলাৰ মাণ্ডু এই ঠাইখনত পোৱা যায়। গতিকে ইয়াক 26 জুন তাৰিখত GI টেগ প্ৰদান কৰা হৈছে এই খুৰাচানী ইমলি। ক'ৰ হয় মনত ৰাখিব, মধ্যপ্ৰদেশৰ হয়। গতিকে ইয়াৰ বিশেষত্ব আছে, ঔষধি গুণ আছে এই ইমলিৰ, গতিকে সেইকাৰণে ইয়াক GI টেগ দিয়া হৈছে। আৰু স্থানীয় যিবিলাক জনজাতি আছে, লোকেল যিবিলাক ট্ৰাইবেল কমিউনিটি আছে, তো তেওঁলোকৰ জীৱিকাত সহায় হ'ব বুলিও ইয়াত আশা কৰা হৈছে, গতিকে সেইকাৰণে ইয়াক GI টেগ প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 25লৈকে আহিছোঁ। চ' ইয়াতে সুধিছে, অপাৰেশ্যন আমিষ্টাড ৱাজ লঞ্চড বাই ইণ্ডিয়া টু এছিষ্ট হুইচ কাণ্ট্ৰি? যে অপাৰেশ্যন আমিষ্টাড ভাৰতে কোন দেশৰ সহায়ৰ বাবে আৰম্ভ কৰিছিলে? তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি, ভেনেজুৱেলা। তো আমি সকলোৱে জানো ৰিচেণ্টলি ভেনেজুৱেলাত যি ভূমিকম্প হ'ল, চ' ইয়াৰ বাবে ৰেস্কিউ বা ৰিলিফৰ বাবে অপাৰেশ্যন অমিষ্টাড লঞ্চ কৰা হৈছিলে, ভাৰত চৰকাৰৰ দ্বাৰা লঞ্চ কৰিছিলে 26 জুন তাৰিখত। আৰু এই অমিষ্টাড শব্দটোৰ অৰ্থ হৈছে ফ্ৰেণ্ডশ্বিপ, স্পেনিছ ভাষাত এইটো অৰ্থ হৈছে ফ্ৰেণ্ডশ্বিপ বুজায়। গতিকে অপাৰেশ্যন ফ্ৰেণ্ডশ্বিপ বুলি ক'ব পাৰোঁ, বা অমিষ্টাড লঞ্চ কৰিছিলে ভাৰত চৰকাৰে 26 জুন তাৰিখত। কিহৰ বাবে? ভেনেজুৱেলাত যি ভূমিকম্প হৈছিলে, তো ইয়াত সহায়ৰ বাবে। ঠিক আছে, মনত ৰাখিব এইবিলাক। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 26লৈকে। ইয়াতে সুধিছে, হোৱাট ৱাজ মেগনিটিউড অফ আফটাৰ শ্বক ডেট ষ্ট্ৰাক ভেনেজুৱেলা আফটাৰ দ্য 2 মেজৰ আৰ্থকুৱেকছ? যে দুটা শক্তিশালী ভূমিকম্পৰ পিছত ভেনেজুৱেলাত হোৱা আফটাৰ শ্বকৰ মাত্ৰা কিমান আছিলে? যে দুটা শক্তিশালী ভূমিকম্প অলৰেডি হৈ গৈছিলে, তাৰে পিছত আকৌ আফটাৰ শ্বক হৈছিলে, তো এইটো কিমান মাত্ৰাৰ হৈছিলে এই ভূমিকম্পটো? তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 4.9 মেগনিটিউড আছিলে ইয়াৰ মাত্ৰা। ঠিক আছে, চ' আমি যদি চাওঁ ভেনেজুৱেলাৰ যিটো আৰ্থকুৱেক সংঘটিত হ'ল, দুটা মেজৰ আৰ্থকুৱেক হৈছিলে, 39 ছেকেণ্ডৰ ভিতৰত দুটা মেজৰ আৰ্থকুৱেক হৈছিলে। সেইটো আছিলে 24 জুন তাৰিখত। প্ৰথম যিটো আৰ্থকুৱেক হৈছিলে সেইটোৰ মেগনিটিউড আছিলে 7.2, দ্বিতীয় যিটো হৈছিলে সেইটো মেইন আছিলে, য'ত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, সেইটো আছিলে 7.5 আছিলে, আগৰটো 7.2, আৰু মেইন যিটো হ'ল ছেকেণ্ড অলপ পিছতে হৈছিলে 39 ছেকেণ্ডৰ ভিতৰতে, সেইটো হৈছিলে 7.5। তাৰপিছত আকৌ 26 তাৰিখত আফটাৰ শ্বক হয়, আফটাৰ শ্বকত 4.9 মেগনিটিউডৰ এইটো ভূমিকম্প হৈছিলে। গতিকে আফটাৰ শ্বক তুলনামূলকভাৱে সৰু এইকাৰণে হয় যে মূল যিটো ভূমিকম্প হয়, যিটো অলৰেডি হৈ গৈছিলে মূল ভূমিকম্প দুটা, তো তাৰে পিছত ভূপৃষ্ঠই পুনৰ সমতা স্থাপন কৰাৰ বাবে কৰিব লাগিব, তাৰ সময়ত এনেধৰণৰ এটা কম্পন হয় যাক আফটাৰ শ্বক বুলি কোৱা হয়। গতিকে এইটো মেগনিটিউডটো কম আছিলে, 4.9 আছিলে। ঠিক আছে, নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 27লৈকে। ইয়াতে সুধিছে, দ্য ফাৰ্ষ্ট কমাৰ্চিয়েল এক্সপৰ্ট অফ ৰেৱা সুন্দৰজা মেংগোছ ৱাজ মেড টু? যে ৰেৱা সুন্দৰজা মেংগোৰ প্ৰথম বাণিজ্যিক ৰপ্তানি কোন দেশলৈ কৰা হৈছে? গতিকে বাণিজ্যিক ৰপ্তানি কৰা হৈছে এখন দেশলৈকে এই আমৰ, গতিকে কোন দেশলৈকে কৰা হৈছে সেইটো হৈছে প্ৰশ্ন। এইটো প্ৰথম হয়, উত্তৰ হ'ব অপশ্যন নম্বৰ চি, UAE। গতিকে UAE লৈকে কৰা হৈছে, আৰু এইটো প্ৰথমবাৰৰ বাবে এই ৰপ্তানি হৈছে, বাণিজ্যিক ৰপ্তানি। গতিকে 26 জুন তাৰিখত এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছড ফুড প্ৰডাক্টছ এক্সপৰ্ট ডেভেলপমেণ্ট অথৰিটিয়ে প্ৰথমটো এক্সপৰ্ট কৰিছে, কমাৰ্চিয়েল এক্সপৰ্ট, আৰু ইয়াৰ GI টেগ থকা ৰেৱা সুন্দৰজা মেংগো হয়। ক'ৰ পৰা গৈছে? মধ্যপ্ৰদেশৰ পৰা ইউনাইটেড আৰব এমিৰেটছলৈকে ইয়াক এক্সপৰ্ট কৰা হৈছে। আৰু এই যিটো ৰেৱা সুন্দৰজা আম, এয়া হৈছে মধ্যপ্ৰদেশৰ ৰেৱা জিলাৰ এক বিখ্যাত
GI টেগ থকা আমৰ প্ৰজাতি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 28 লৈকে ইয়াতে উঠিছে জাছডান পাটাৰী ৰিসেন্টলি ৰিসিভড এ GI টেগ ইট বিলংছ টু হুইচ ষ্টেট যে জাছডান পাটাৰী হেউটিয়াকৈ GI টেগ লাভ কৰিছে ই কোন ৰাজ্যৰ হয় উত্তৰ হ'ব অপচন নম্বৰ সি গুজৰাট গতিকে এয়া হৈছে গুজৰাটৰ ট্ৰেডিশনেল উডেন হেণ্ডিক্ৰাফ্ট উডেন কাঠেৰে নিৰ্মিত ট্ৰেডিশনেল উডেন হেণ্ডিক্ৰাফ্ট হয় হস্তশিল্প হয় সি ৰাজকোট জিলাত পোৱা যায় গুজৰাটৰ জিওগ্ৰাফিকেল ইন্ডিকেশন টেগ লাভ কৰিছে এইবাৰ জুন মাহত তো ছবিত আপোনালোকে দেখিছে জাছডান পাটাৰী তো এইটো কাঠেৰে বনোৱা হয় কাঠৰ হস্তশিল্প হয় হেণ্ডিক্ৰাফ্ট হয় গুজৰাটৰ মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 29 লৈকে ইয়াতে উঠিছে ইণ্ডিয়া সেক্যুৰ্ড হুইচ গ্লোবেল ৰেংক ইন দ্য QS World Future Skills Index 2027 যে QS World Future Skill Index 2027 ত ভাৰতৰ স্থান কিমান তো উত্তৰ হ'ব অপচন নম্বৰ সি 13th গতিকে 13 নম্বৰ পজিশনত আছে আমাৰ ইণ্ডিয়া গ্লোবেল ৰেংকত QS World Future Skill Index 2027 ত গতিকে এই যেটো সূচাংক বা এই যেটো ইনডেক্সে ভৱিষ্যতৰ যেটো জব মাৰ্কেট হ'ব চাকৰি যিখন বজাৰ হ'ব তাৰ বাবে শিক্ষাৰ্থী বা স্নাতক লাভ কৰা গ্ৰেজুৱেট হোৱা কিমান ভালদৰে প্ৰস্তুত কৰিছে ভৱিষ্যতৰ বাবে কিমান শিক্ষাৰ্থী বা কিমান আমাৰ গ্ৰেজুৱেটছক কিমান ভালদৰে আমি প্ৰস্তুত কৰিছো হেয়া মূল্যায়ন কৰে গতিকে ফিউচাৰ স্কিল ইনডেক্স এটা ফিউচাৰত অনাগত দিনত আমাৰ সেই স্কিল বিলাকে কিমান কামত দিব বা বৰ্তমান সময়ত আমাৰ সেই স্কিলৰ কাৰণে কিমানখিনি কাম কৰা হৈছে শিক্ষাৰ্থীসকলৰ তাৰ ওপৰত এই ইনডেক্স দিয়া হয় ঠিক আছে টেকনলজি হওক বা ডিজিটেল ট্ৰান্সফৰমেশ্যনে হওক এইবিলাক ক্ষেত্ৰত ইন্ডাষ্ট্ৰি ক্ষেত্ৰত হওক কিমান আমাৰ স্কিল ডেভেলপমেন্ট কৰা হৈছে তাৰ ওপৰতে এই ইনডেক্সটো দিয়া হয় ইণ্ডিয়াৰ পজিশন হৈছে 13th এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 30 লৈকে ইয়াতে উঠিছে হোৱাট ৱাজ ইণ্ডিয়াছ ৰেংক ইন দ্য গ্লোবেল পিচ ইনডেক্স 2026 ভাৰতৰ স্থান কিমান হয় গ্লোবেল বিশ্বৰ শান্তিৰ যেটো ইনডেক্স তাত তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি 127 127 নম্বৰ পজিশনত আছে ভাৰতবৰ্ষ গ্লোবেল পিচ ইনডেক্সত সো বহুত পিছত আছো আমি বহুত তলত আছো তো নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 31 ইয়াত উঠিছে হুইচ কান্ট্ৰি টপ দ্য গ্লোবেল পিচ ইনডেক্স 2026 সো এই যেটো ৰেংকিং পিচ ইনডেক্সত কোনখন দেশে প্ৰথম স্থান লাভ কৰিছে শীৰ্ষস্থানত কোনখন দেশ আছে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব আইচল্যান্ড ঠিক আছে আগৰ পৰা আইচল্যান্ড প্ৰথম স্থান দখল কৰিছে গতিকে এইবাৰো তেওঁলোকে প্ৰথম স্থান লাভ কৰিছে আমি যদি চাও ইণ্ডিয়াই কিমান স্থান লাভ কৰিছে 127 লাভ কৰিছে তো যথেষ্ট ডেক্লাইন হৈছে আগতকৈ 2025 ৰ ৰেংকিংত আমি আসলে 115 নম্বৰ স্থানত আৰু এইবাৰ আহিছো 127 নম্বৰ স্থানত গতিকে আমি পিছুৱাই গৈছো তো এইটো কাৰণ হৈছে যিবিলাক ৰিজনাল টেনচনছ আছে বিভিন্ন ঠাইত বা ইন্টাৰনেশ্যনেল কনফ্লিক্ট যি হৈ আছে আমাৰ আন্তঃৰাষ্ট্ৰীয় তো এইবিলাকৰ কাৰণে প্ৰভাৱ পৰিছে ৰেংকিংত ঠিক আছে তো আমি যদি চাও মোস্ট পিসফুল কান্ট্ৰি হৈছে আইচল্যান্ড ঠিক আছে তাৰ তলতে আছে নিউজিল্যান্ড তাৰ তলত আছে সুইজাৰল্যান্ড গতিকে শীৰ্ষস্থানত আছে আইচল্যান্ড এটো মনত ৰাখিব এতিয়া আহিম নেক্সট কুৱেশ্যন নম্বৰ 32 লৈকে ইয়াতে উঠিছে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু RCB won their IPL title by defeating which team in the final যে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত কোনটো দলক পৰাস্ত কৰি IPL খিতাপ দখল কৰিছে গতিকে IPL ৰ কুৱেশ্যন ইম্পৰ্টেন্ট হ'ব গতিকে IPL ৰ খিতাপ দখল কৰিছে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰশ্নত সুধিছে কাক পৰাস্ত কৰিছে উত্তৰ হ'ব অপচন নম্বৰ ডি গুজৰাট টাইটান্স তো IPL ৰ এইবাৰ কিমান সংখ্যক এডিশন আছিল হেতু সুধিব পাৰে এডিশন আছিল 19th সংখ্যক আৰম্ভ হৈছিল 28 মাৰ্চৰ পৰা 31 মেত শেষ হৈছে এডমিনিষ্ট্ৰেটৰ কোন আছিল BCCI আছিল ফৰমেট হৈছে আমাৰ T20 টিম এবাৰ কিমানটা টিমে খেলিছিল 10টা টিমে খেলিছিল তো এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব যিকোনো প্ৰশ্ন ইয়াৰ পৰা হ'ব পাৰে চেম্পিয়ন কোন হৈছে RCB হৈছে চেম্পিয়ন ৰানাৰ্ছ আপ বা কাক পৰাস্ত কৰিছে গুজৰাট টাইটানক গতিকে RCB 5 উইকেটত এবাৰ বিজয় লাভ কৰিছিল আৰু ফাইনাল খেলখন কোনখন ষ্টেডিয়ামত হৈছিল হেইটো প্ৰশ্ন সুধে তো ফাইনাল খেল হৈছিল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হৈছিল ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 33 লৈকে ইয়াতে উঠিছে হু ৱাজ এৱাৰ্ডেড দ্য প্লেয়াৰ অফ দ্য মেচ ইন দ্য IPL 2026 ফাইনেল সে ফাইনেল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান কোনে লাভ কৰিছে যিখন ফাইনেল খেল আছিল তাৰ শ্ৰেষ্ঠ খেলুৱৈ ফাইনেল অফ দ্য মেচ প্লেয়াৰ অফ দ্য মেচৰ খিতাপ কোনে লাভ কৰিছে উত্তৰ হ'ব অপচন নম্বৰ ডি বিৰাট কোহলি সো বিৰাট কোহলি লাভ কৰিছে প্লেয়াৰ অফ দ্য মেচ ফাইনেল খেলখনৰ নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 34 ইয়াত উঠিছে হুইচ প্লেয়াৰ অন দ্য অৰেঞ্জ কেপ ইন IPL 2026 যে কোনজন খেলুৱৈয়ে IPL 2026ত অৰেঞ্জ কেপ লাভ কৰিছিল উত্তৰ হ'ব অপচন নম্বৰ সি বৈভৱ সূৰ্যবংশী সো বৈভৱ
সূৰ্যবংশীয়ে লাভ কৰিছে অৰেঞ্জ কেপ এটা আইলো নেক্সট কুৱেশ্যন নম্বৰ 35 লৈকে ইয়াত সুধিছে which two teams played the opening match of IPL 2026 সো ইয়াতে সুধিছে উদ্বোধনী খেল কোন দুটা টিমে খেলিছিলে উত্তৰ অপচন নম্বৰ সি হ'ব ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু আৰু সানৰাইজাৰ্ছ হায়দৰাবাদে খেলিছিলে ওপেনিং মেচ নেক্সট কুৱেশ্যন নম্বৰ 36 লৈকে আহিলো ইয়াতে সুধিছে হু অন দ্য পাৰ্পল কেপ ইন দ্য IPL 2026 সো অৰেঞ্জ কেপ পালো সূৰ্যবংশীয়ে পাইছে ঠিক তেনেদৰে পাৰ্পল কেপ কোনে লাভ কৰিছে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি কাগিছো ৰাবাদাই লাভ কৰিছে পাৰ্পল কেপ নেক্সট কুৱেশ্যন নম্বৰ 37 ইয়াত সুধিছে who was named the most valuable player of IPL 2026 সে IPL 2026 ৰ most valuable player বা সকলকে মূল্যৱান প্লেয়াৰ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে উত্তৰ হ'ব অপচন নম্বৰ সি বৈভৱ সূৰ্যবংশী তো মেইন যিখিনি এৱাৰ্ড হয় এৱাৰ্ডখিনি আপোনালোকে মনত ৰাখিব লাগিব IPL ৰ লগত যিখিনি ৰিলেটেড হয় যেনে ধৰক অৰেঞ্জ কেপ অলৰেডি আমি আলোচনা কৰিলো মেইন পইণ্টছ খিনি আপোনালোকে মনত ৰাখিব আৰু এবাৰ মই কৈ দিছো যে অৰেঞ্জ কেপ দিয়া হয় মোস্ট ৰানছৰ কাৰণে সৰ্বাধিক ৰান যিয়া কৰিব গোটেই টুৰ্নামেণ্টত তেওঁক দিয়া হয় অৰেঞ্জ কেপ আৰু বৈভৱ সূৰ্যবংশীয়ে লাভ কৰিছে তেওঁৰ টোটাল ৰান হৈছে 776 তো এইবিলাক পইণ্টটো মনত ৰাখিব লাগিব কাৰণ এইবিলাকো সুধিব পাৰে কাৰণ বৈভৱ সূৰ্যবংশী বুলি সকলোৱে জানিব কিমান ৰান তেওঁ কৰিছে তাৰ ওপৰত প্ৰশ্ন আহিব পাৰে গতিকে 776 ৰান তেওঁ কৰিছে বৈভৱ সূৰ্যবংশীয়ে ঠিক আছে অৰেঞ্জ কেপ কিহৰ বাবে দিয়া হয় সৰ্বাধিক ৰানৰ বাবে ঠিক তেনেদৰে পাৰ্পল কেপ দিয়া হয় মোস্ট উইকেট সকলকে বেছি উইকেট দখল কৰাৰ বাবে আৰু কোনে লাভ কৰিছে গুজৰাট টাইটানৰ কাগিছো ৰাবাদাই লাভ কৰিছে তেওঁ টোটাল 29 উইকেট লৈছে গোটেই টুৰ্নামেণ্টত ঠিক আছে ঠিক তেনেদৰে ভ্যালুয়েবল প্লেয়াৰ হিচাপে মোস্ট ভ্যালুয়েবল প্লেয়াৰ গোটেই টুৰ্নামেণ্টৰ বৈভৱ সূৰ্যবংশী এমাৰ্জিং প্লেয়াৰ অফ দ্য সিজন বুলি যদি সুধে তেনেহলে বৈভৱ সূৰ্যবংশী সুপাৰ সিক্সেছ সুপাৰ ষ্ট্ৰাইকাৰ বুলি সুধিলো বৈভৱ সূৰ্যবংশী আৰু প্লেয়াৰ অফ দ্য মেচ হৈছে ফাইনাল খেলখনৰ বিৰাট কোহলি তো এটো মনত ৰাখিব ঠিক আছে বৈভৱ সূৰ্যবংশী বহুত ইম্পৰ্টেন্ট হয় IPL ৰ কাৰণে এইবাৰ আৰু ইয়াৰ এৱাৰ্ড যদি চাই আপোনালোকে বহুকেইটা এৱাৰ্ড পাইছে অৰেঞ্জ কেপ পাইছে তেখেতে মোস্ট ভ্যালুয়েবল প্লেয়াৰ ও তেখেত এমাৰ্জিং প্লেয়াৰ অফ দ্য সিজন ও তেখেত সুপাৰ সিক্সেছ তেওঁৰ সুপাৰ ষ্ট্ৰাইকাৰো তেওঁই হয় ঠিক আছে তো ইয়াতে ছবিখনত প্ৰাইজ মানি বিলাকো দিয়া আছে RCB যেটো চেম্পিয়ন হৈছে তেওঁলোকে 20 কোটি পাইছে ঠিক তেনেদৰে ৰানাৰ্ছ আপত গুজৰাট টাইটান্সে 12.5 crore পাইছে বিৰাট কোহলি 5 লাখ প্লেয়াৰ অফ দ্য মেচ যি পাইছিলে তেখেতে অৰেঞ্জ কেপ সূৰ্যবংশী 10 লাখ পাৰ্পল কেপ 10 লাখ ৰাবাদা মোস্ট ভ্যালুয়েবল প্লেয়াৰ সূৰ্যবংশী আকৌ 10 লাখ এমাৰ্জিং প্লেয়াৰ অফ দ্য সিজন সূৰ্যবংশী আকৌ 10 লাখ সুপাৰ সিক্সেছ সূৰ্যবংশী আকৌ 10 লাখ সুপাৰ ষ্ট্ৰাইকাৰ সূৰ্যবংশী আকৌ 10 লাখ বেষ্ট কেচ অফ দ্য সিজন যদি চাও মনীষ পাণ্ডে পাইছে বেষ্ট কেচ অফ দ্য সিজন তেওঁ 10 লাখ পাইছে বাকি মোস্ট ডট বলছ ইন দ্য সিজন এটা আছে এৱাৰ্ড সকলকে বেছি ডট বল কোনে দিছে মোহাম্মদ সিৰাজে দিছিলে তো এইটো তেওঁ 10 লাখ পাইছে গতিকে এনে ধৰণে দিয়া হৈছে ফেয়াৰ প্লে এৱাৰ্ড লাভ কৰিছিলে পাঞ্জাব কিংছে আৰু বেষ্ট গ্ৰাউণ্ড অফ দ্য সিজন গোটেই সিজনটোৰ বেষ্ট গ্ৰাউণ্ড কোনখন আছিল ষ্টেডিয়াম আছিল ইডেন গাৰ্ডেন আছিল তো এই গোটেইখিনি মনত ৰাখিব পাৰে কিন্তু ইয়াত দিয়া যিখিনি অৰেঞ্জ কেপ হওক পাৰ্পল কেপ হওক মোস্ট ভ্যালুয়েবল প্লেয়াৰ তো এইবিলাক বেছি ইম্পৰ্টেন্ট হয় তো এইখিনি পাৰিলে আপোনালোকে মনত ৰাখিব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 38 লৈকে ইয়াতে সুধিছে which team on the SAF Women's Championship 2026 by defeating Bangladesh যে বাংলাদেশক পৰাস্ত কৰি কোনটো দলে 2026 চনৰ SAF মহিলা চেম্পিয়নশ্বিপ জয়লাভ কৰে তো উত্তৰ হ'ব অপচন নম্বৰ সি ইন্ডিয়া গতিকে ইন্ডিয়া ডিফিট কৰিছে বাংলাদেশক 3-1 গলত আৰু এইবাৰ SAF Women's Championship 2026 অনুষ্ঠিত হৈছিল গোৱাত অনুষ্ঠিত হৈছিল এটো মনত ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 39 লৈকে ইয়াতে উদিছে হু অন দ্য মেন সিংগলছ টাইটেল এট দ্য 2026 ফ্ৰেঞ্চ ওপেন সে 2026 চনৰ ফ্ৰেঞ্চ ওপেনত পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে ফ্ৰেঞ্চ ওপেনত উত্তৰ হ'ব অপচন নম্বৰ সি আলেকজেণ্ডাৰ জাভৰেভে লাভ কৰিছে মেন সিংগলছ টাইটেল 2026 ফ্ৰেঞ্চ ওপেনত নেক্সট কুৱেশ্যন নম্বৰ 40 ইয়াৰ উদিছে which country does 2026 ফ্ৰেঞ্চ ওপেন চেম্পিয়ন আলেকজেণ্ডাৰ জাভৰেভ ৰিপ্ৰেজেন্ট সো এই আলেকজেণ্ডাৰ জাভৰেভে কোনখন দেশক প্ৰতিনিধিত্ব কৰে কোনখন দেশৰ হৈতে খেলে উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব জাৰ্মানী গতিকে তেওঁ জাৰ্মানীৰ হৈ খেলে জাৰ্মানক তেওঁ ৰিপ্ৰেজেন্ট কৰে
ঠিক আছে তো জাৰ্মান টেনিছ ষ্টাৰ হয় আলেকজেণ্ডাৰ জেভৰভ সো তেখেতে 2026 চনৰ ফ্ৰেঞ্চ ওপেন বিজয় লাভ কৰিছে আৰু আলেকজেণ্ডাৰ জেভৰভৰ এইটো প্ৰথমটো গ্ৰেণ্ড স্লেম হয় টাইটেল তেওঁ লাভ কৰিছে ঠিক আছে ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব যে ওমেন সিংগল টাইটেল কোনে লাভ কৰিছে ফ্ৰেঞ্চ ওপেন 2026 ত হেয়া হৈছে মীৰা আন্দ্ৰেভাই লাভ কৰিছে ওমেনছ টাইটেল ওমেন সিংগলছ টাইটেল লাভ কৰিছে মেন সিংগলছ টাইটেল আলেকজেণ্ডাৰ জেভৰভ তো দুটা পইণ্টে মনত ৰাখিব ঠিক আছে তো এতিয়া আহিছো নেক্সট কুৱেশ্যন নম্বৰ 41 লৈকে ইয়াতে সুধিছে which of the following countries are hosting the FIFA World Cup in 2026 যে কোনখন দেশত 2026 চনৰ FIFA বিশ্বকাপ আয়োজন কৰা হৈছে সো FIFA বিশ্বকাপ চলি আছে তো ইয়াৰ ওপৰত প্ৰশ্ন আহিব নেক্সট মান্থত আমি আলোচনা কৰিম কিন্তু ইয়াতে আমাক সুধিছে যে FIFA World Cup কোন দেশত হোস্ট হৈ আছে কোনখন দেশে হোস্ট কৰিছে বা ক'ত অনুষ্ঠিত হৈ আছে তো উত্তৰ হ'ব অপচন নম্বৰ বি দা USA কানাডা এণ্ড মেক্সিকো সো আমেৰিকা কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হৈ আছে FIFA World Cup সো নৰ্থ আমেৰিকাত এইবাৰ অনুষ্ঠিত হৈছে তিনিখন হোস্ট কান্ট্ৰি আছে 48 টিমছে অংশগ্ৰহণ কৰিছে ক'ত হৈছে তিনিখন কান্ট্ৰি USA কানাডা আৰু মেক্সিকো ঠিক আছে তো বাকি প্ৰশ্নবিলাক ইয়াৰ ওপৰত আমি নেক্সট মান্থত আলোচনা কৰিম তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখি থব যে সো ফিফাৰ এবাৰ প্ৰেসিডেন্ট কোন হয় জিয়ানি ইনফান্টিনো তেওঁ হৈছে প্ৰেসিডেন্ট কাৰেন্ট ফিফা প্ৰেসিডেন্ট আৰু ফিফাৰ হেডকোৱাৰ্টাৰ ক'ত আছে সুধিব পাৰে জুৰিখত আছে হেডকোৱাৰ্টাৰ তো এইবিলাক জেনেৰেল নলেজৰ প্ৰশ্ন আহিব পাৰে নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 42 লৈকে ইয়াৰ সুধিছে দা 2026 ICC Women's T20 World Cup is being hosted by 2026 চনৰ ICC মহিলা T20 বিশ্বকাপ আয়োজন কৰিছে ক'ত আয়োজন কৰিছে কোনে হোস্ট কৰিছে ICC T20 World Cup সো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হৈ আছে তো ইয়াও চলি আছে অহা সানডে বা 5 জুলাই তাৰিখত ইয়াৰ ফাইনেল খেল আছে তাৰ পিছত আমি নেক্সট মাহত এই বিষয়ে আলোচনা কৰিম ঠিক আছে এতিয়া আহিছো আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নলৈকে কুৱেশ্যন নম্বৰ 43 লৈকে ইয়াতে সুধিছে which country topped the medal tally at the ISSF Junior World Championship 2026 held in Seoul, Germany. তো জাৰ্মানীৰ সোলত অনুষ্ঠিত ISSF Junior World Championship 2026 ত কোনখন দেশে পদক তালিকাত শীৰ্ষস্থান দখল কৰিছে তো উত্তৰ হ'ব অপচন নম্বৰ সি ইণ্ডিয়া গতিকে ভাৰতে এইবাৰ মেডেল টেলিত শীৰ্ষস্থান দখল কৰিছে ISSF Junior World Championship 2026 ক'ত অনুষ্ঠিত হৈ আছে জাৰ্মানীৰ সোলত অনুষ্ঠিত হৈ আছে তো ইণ্ডিয়াই টোটাল 24টা মেডেল লাভ কৰিছে 7টা গোল্ড 8টা সিলভাৰ আৰু 9টা ব্ৰঞ্জ মেডেল টোটাল 24টা মেডেল লাভ কৰি শীৰ্ষস্থান দখল কৰিছে ঠিক আছে এটো মনত ৰাখিব এইবিলাক প্ৰশ্ন আহিব পাৰে কিমান মেডেল 24টা মেডেল পাই শীৰ্ষস্থান দখল কৰিছে তো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিলো জুন মাহৰ প্ৰয়োজনীয় প্ৰশ্নবিলাক বহুকেইটা ইম্পৰ্টেন্ট প্ৰশ্ন আছে এৱাৰ্ড সম্পৰ্কে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আছে বা খেলৰ ওপৰতো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আছে গতিকে ইয়াৰ পৰা কুৱেশ্যন অহাৰ আগন্তুক এক্সাম বিলাকৰ প্ৰশ্ন অহাৰ যথেষ্ট চান্সেছ আছে IPL হওক বা যিমান বিলাক আমি অসমৰ যিবিলাক ৰিলেটেড এৱাৰ্ডৰ বিষয়ে আলোচনা কৰিলো তো গোটেইবিলাক ইম্পৰ্টেন্ট হয় সো কাইন্ডলি আপোনালোকে ইম্পৰ্টেন্ট পইণ্টছ বিলাক নোট ডাউন কৰি ল'ব তেতিয়া আপোনালোকৰ ৰিভিজনত কামত আহিব ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ